হেল্ল' পল, তোৰ বন্ধুৰ বিয়া ডেট ফিক্স হ'ল বুজিছ। গতিকে দৰাৰ লগত সখী হৈ যাবলৈ সাজু হ। অঁ বিয়াত কিন্তু সখীৰ দায়িত্ব চবতকৈ বেছি, গতিকে তই এসপ্তাহৰ আগতে আহিব লাগিব। ঠিক আছে? অ'কে। বাই। অঁ মোৰতো এনেকুৱা লাগে শকুন্তলাই আমাৰ সা সম্পত্তি দেখিহে বিয়া হ'ম বুলি মান্তি হৈছে। তেনে ক্ষেত্ৰত কিন্তু শকুন্তলাই অইনক মৰম নহয়, কষ্টহে দিব। কি যে কথাবোৰ কৈ থকা নহয়। মোৰ বোধেৰে দিগন্তদাই কোনো ভুল কথা কোৱা নাই। ক'তনো আৰু মাহীমাকে নিজৰ মাকৰ নিচিনা অইনক মৰম কৰিব। হেৰি, মই কথা এটা ভাবিছোঁ। কি কথা? মানুহ ঘৰে মাজনীৰ লগত একো দিব নালাগে বুলি কৈছে যদিও তাইক খালী হাতখনে নতুন ঘৰটোলৈ পঠালে ভাল হ'ব জানো? গতিকে কি? মই ভাবিছোঁ তাইৰ বিয়ালৈ থোৱা পইচাকেইটাৰে তাইলৈ কাপোৰ কেইযোৰমান আৰু সেই লাগতিয়াল 2-1 বস্তু দি পঠালে ভাল হ'ব নেকি? তুমি ঠিকেই কৈছা। ময়ো কথাটো নভবা নহয়। এনেও সেইকেইটা পইচা তাইৰ বাবেই আছুতীয়াকৈ থোৱা আছিল। এতিয়া তাইৰ পঢ়া খৰচো আমি দিব নালাগে যেতিয়া সেইকেইটা পইচা তাইৰ বিয়াতে খৰচ কৰাটো ভাল। তুমি এটা কাম কৰি কাইলৈ বজাৰলৈ গৈ তাইৰ লাগতিয়াল বস্তুকেইটা কিনি আনিবা। এনেও বিয়াৰ দিন ওচৰ চাপিলে, আমি যা যোগাৰ আৰম্ভ কৰাই ভাল বুজিছা। তাকে এই মাজনীয়ে নালাগে বুলি ক'ব পাৰে, কিন্তু তুমি তাইৰ কথা একেবাৰে নুশুনিবা। হ'ব দিয়ক, মই তেনেহ'লে কালিলৈকে গৈ পেলাই বস্তু কিপত কিনি পেলামগৈ। বৌ, ভাত দিছে। ভাত নিজে বনাই নিজে খাই থাক, মোক পাতিবলৈ নাহিবি। হ'ব। ইয়াতে আকৌ ৰৈ মোৰ মুখখন কি চাই আছ? যা আকৌ, তহঁতবোৰক দেখিলেই মোৰ খং উঠা হৈছে। কিবা এটা চিন্তা কৰি আছো, তাই আকৌ আহিছে ভাত খাব মাতিবলৈ। এনেকুৱা সময়ত আহে নহয় এই চব। মাজনী, তোৰ টোপনি যোৱাই নাই হ'বলা? নাই। শুই থাক, বহুত ৰাতি হ'ল। তই এনেকৈ চিগাৰেটেই খাই থাকিবি নেকি? মই কিন্তু তোক আৰু এটাও চিগাৰেট নিদিওঁ। এইবোৰ বেয়া বস্তু, আৰু এইবোৰ বেয়া বস্তু বুলি জানিও মানুহবোৰে খাই থাকে, আৰু আমিও দোকানীবোৰে লাভ বেছি হয় কাৰণে আনি থৈ দিওঁ। অকল চিগাৰেটে নে? কালি ৰাতিটো মই মদো খাইছোঁ। মদ? তই মদ খাইছ? খাইছোঁ। তই আকৌ মদত কেতিয়াবা ধৰিলি? কালি প্ৰথম খাইছোঁ, তাৰপিছত ভাবিছোঁ এতিয়া সদায়। কিন্তু
কিয় কথাবোৰ তই মোক ভালকৈ বুজাই কচোন। চোৱা শকুন্তলা, মোৰ তোমাৰ লগত কথা আছে। মোৰ আপোনাৰ লগত কোনো কথা নাই। তেনেকৈ নক'বা শকুন্তলা। তেন্তে কেনেকৈ ক'ব লাগে? চোৱা শকুন্তলা, সেইদিনাখন তোমালোকৰ ঘৰত যিখিনি ঘটনা ঘটিছে তাত মই অলপো জড়িত নহয়। সেইদিনা আৰু আচলতে এটা কথাও নক'ব, মোৰ আপোনাৰ কথা শুনাৰ একদম ইচ্ছা নাই। যদি তুমি মোৰ এইখিনি কথাই শুনি নোযোৱা তেন্তে জীৱনটো ভুল বুজি থাকিব। আৰু কি শুনিব লাগে? আপোনাৰ মিছা ভালপোৱাৰ অভিনয় চাবলৈ মোৰ সময় নাই। চোৱা শকুন্তলা, মোৰ ভালপোৱা কেতিয়াও অভিনয় নাছিল, সঁচা আছিল আৰু এতিয়াও আছে। মই এতিয়া কি কৰোঁ কমলা? কমলা, তুমি কিবা এটা উপায় দিয়াচোন। মই বাৰু তাইক কথাবোৰ বুজাওঁ। আৰে একেটা কথা কিমান বুজাম? দিনটোত 25বাৰমান ফোন কৰোঁ, না কল বেক কৰে। 25টামান মিছ কল কৰি থাকিলেও কল বেক নকৰে। মাকলৈ ফোন কৰি যদি কওঁ তাইক ফোনটো দিয়ক, মাকেও নিদিয়ে। মোৰ কণ্ডিশ্যনটো তুমি বুজিছানে? এইটো অৱশ্যে হয়। মই এতিয়া একো ধৰিব পৰা নাই কমলা। মই এতিয়া কি কৰোঁ? তই একো কৰিব নালাগে। এইবাৰ মই চেষ্টা কৰি চাওঁচোন কি কৰিব পাৰোঁ। তই চিন্তা নকৰিবি, বুজিছ? শকুন্তলা তোৰেই হ'ব। আজি অফিচলৈ দেৰি হৈছে। দেৰি হ'ল। চিন্টুৱে ফোন কৰিছে। ৰিচেপশ্যনত কোনোবা MB ফাউণ্ডেশ্যনৰ মানুহে বোলে আমাক বিচাৰিছে। কোন মানুহ? কোনোবা বৰঠাকুৰ বুলি ক'লে। বৰঠাকুৰ? অঁ, MB প্ৰডাকশ্যনৰ ৰতন বৰঠাকুৰক মই চিনি পাওঁ। আচ্ছা। যদি তেখেত হয় আমি কথা নাপাতাটোৱে ভাল হ'ব। কিয়? তেখেতৰ অজস্ৰ টকা। এটা টেণ্ডাৰৰ চাইনৰ বাবে তেখেতে কোটি কোটি টকাও খৰচা কৰি দিব পাৰে। তেনেকুৱা মানুহৰ পৰা ডিষ্টেঞ্চ মেইনটেইন কৰাটোৱে ভাল হ'ব। তই ঠিকেই কৈছ। এই বিজনেছটো আমি বহুত কষ্টৰে গ্ৰ' কৰিছোঁ। তেনেকুৱা মানুহ এজনক বিজনেছ পাৰ্টনাৰ হিচাপে ল'লে আমি বিপদত পৰিব পাৰোঁ আৰু কোম্পানীৰ নামো বেয়া হ'ব দিছোঁ। তই ঠিকেই কৈছ। মই তোৰ কথাত একমত। অঁ, কোৱা। অঁ, কোন? হয় নেকি? বহিবলৈ দিয়া। আমি গৈ আছোঁ। ঠিক আছে। কোনে ফোন কৰিছে? চিন্টুৱে ফোন কৰিছে। কোনোবা মানুহ এজন আহিছে। আকৌ কোন মানুহ আহিল? জানো, অলপ সোনকালে বলচোন। অঁ, বাইদেউ যিমান সহজ সৰল সিমান সহজ সৰল নহয় কিন্তু। অঁ, হয় নেকি? নহয়নো আৰু কি? নহ'লেনো নিজৰ একমাত্ৰ ছোৱালীজনী এবাৰ বিয়া পতা মানুহটোলৈ বিয়া দিব খোজেনে? তাকো এটা ল'ৰা সন্তানো আছে। বাইদেউ, অঁ ভালনে? অঁ, ভালে আছে। কি হ'ল আজি একেবাৰে দুজনী সাজি পাৰি আহিছা? আজি আমাৰ কলেজত ফাংচন আছিল নহয়, তাৰ পৰাই দুইজনী আহিলোঁ। হয় নেকি? কিবা লাগিব? অঁ, আজি আমাৰ ঘৰত পূজা আছে। ভাবিলোঁ আপোনাৰ ইয়াৰ পৰাই কলহ লৈ যাওঁ। হয় নেকি? চোৱাচোন, এই আগতে সৰু সৰু আছে। কেনেকুৱা লাগে? এইটো ভাল লাগিছে। হয়, সৰু নাই নেকি? সৰু ৰ'বা, সেইটো দিয়কচোন। এইটো চোৱা। ভাল লাগিছে নহয়? ভাল লাগিছে। এইটো কিমান? এইটো 180 টকা দিলে হ'ব দিয়া। অলপ কম নহ'ব? হ'ব, টকা 150 দি দিবা। ঠিক আছে। এইটো হৈ যাব ন? অঁ, বান্ধি দিওঁ। বাইদেউ, আপোনাৰ ছোৱালীজনীৰ বিয়া বুলি শুনিছোঁ। কথাটো হয়নে? অঁ, তোমালোকক মাতিবলৈ যাম বুলি ভাবিয়ে আছিলোঁ। সময়হে কৰিব পৰা। যাব যাব, কথাটো শুনি বৰ ভাল লাগিল। তাকে, বিয়ালৈ আহিবা কিন্তু। আহিম আকৌ। ল'ৰাটো বোলে বৰ ভাল আৰু ঘৰখনো ভাল বুলিয়ে শুনিছোঁ। জানো পাই কি হয় আৰু। ভাল হ'ব আকৌ, এইটো লওক। হ'ব বাৰু, আমি গৈ থাকোঁ। যোৱা, আহিবা কিন্তু। ঠিক আছে দিয়ক। দাদা, আপুনি একো খবৰ নিদিয়াকৈ আহিলে যে? বহুত দেৰি ৱেইট কৰিব লগা হ'ল নেকি? অলপ সময় ৱেইট কৰিবলগীয়া হ'ল। ইমান ডাঙৰ বিজনেছমেন এজনক লগ কৰিবলৈ আহিছে, অলপমানতো ৱেইট কৰিবই লাগিব। আপুনি যে কি কয়, আহক লবিত বহি কথা পাতোঁ।
দাদা পিতলৰ চাকি হ'ব নেকি? হ'ব। দিয়কচোন। ঐ বাইদেউ যিমান সহজ সৰল সিমান সহজ সৰল নহয় কিন্তু। অঁ হয় নেকি? নহয়নো আৰু কি? নহ'লেনো নিজৰ একমাত্ৰ ছোৱালীজনী এবাৰ বিয়া পতা মানুহটোলৈ বিয়া দিব খোজেনে? তাকে এটা ল'ৰা সন্তানো আছে। তাকেহে টকা পইচাৰ লগত বিয়া দিবলৈ ওলাইছে চাগে। এতিয়া বুজিলি? অঁ দাদা এইবোৰ কথা সকলোকে ভাবিব লাগে। মানুহে এনেকৈ ক'ব পাৰে কি কৰিছো এইবোৰ? দিনৰ পিছতে হ'লে আমাৰ অকণমান অসুবিধা হ'ব। কিন্তু 15 দিনৰ পিছৰ ডেটটো যে ভাল বুলি কৈছে। আৰু বেলেগ ডেট নাই নেকি? ডেট আছে কিন্তু শুভ নহয় বুলি কৈছে। হয় নেকি? মা তুমি ব্যস্ত আছা মায়া? মই পিছত আহিম দিয়া। নাই নাই মা কওকচোন। আচলতে তুমি কোৱা কথাবোৰ মই পিছত ভালকৈ ভাবি চালোঁ। কি ভাবিলে মা? তুমি কোৱা কথাখিনি পেলাই দিবলগীয়া কথাও নহয়। মই বহুত চিন্তা কৰি তাকে পালোঁ মায়া। মই আপোনাক কৈছিলোঁ নহয় মই যি ভাবোঁ এই ঘৰখনৰ মংগলৰ বাবেই ভাবোঁ। এতিয়া পিছে আপুনি কি সিদ্ধান্ত ল'লে? এতিয়া বিনোদন আৰু শকুন্তলাৰ বিয়াখন ঠিক হোৱাৰ আগতে তেওঁলোকৰ জন্ম পত্ৰিকা দুখন এবাৰ জ্যোতিষীক দেখুৱাই লোৱাটো ভাল হ'লে। কি? অঁ বিয়া বাৰুৰ ক্ষেত্ৰত জ্যোতিষীক এবাৰ জন্ম পত্ৰিকা দেখুওৱাটো নিয়ম। লগতে দৰা কইনা দুয়োৰে কাৰণেও ভাল। কিন্তু আজিকালিৰ দিনত জানো এইবোৰ সময় সলনি হ'লেও কিছুমান নীতি নিয়ম আমি পালন কৰাটো ভাল। কাৰণ জন্মকুণ্ডলীখন বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত আৰু ইয়াতে বিশ্বাসৰো এটা কথা থাকে। যদি বিনোদন আৰু শকুন্তলাৰ ৰাহিযোৰা আহে তেতিয়াহে বিয়াখন হ'ব। নহ'লে আমি কিবা বিকল্প চিন্তা কৰিব লাগিব। ঠিকেই আছে মা। তেন্তে জনাৰ্দন অফিচৰ পৰা অহাৰ পিছত তুমি আৰু সি গৈ জ্যোতিষীজনৰ ওচৰৰ পৰা আহিবা। হ'ব। বঢ়িয়া। এতিয়া আৰু এইখন বিয়া ভঙাৰ পৰা কোনেও ৰখাব নোৱাৰে। জ্যোতিষীৰ হতুৱাই এইখন বিয়া অশুভ বুলি কয়। কেনেকৈ মই এইখন বিয়া ভাঙো সেই কথাত কোনেও ধৰিব নোৱাৰিব। মই ভাবোঁ এই বিয়াখনে তাৰ মাকৰ প্ৰতি মৰম নহয় বৰঞ্চ ঘৃণাৰেহে উপচাই পেলাব। গতিকে তুমি এই বিয়াখনৰ পৰা বিৰত হোৱা। বহক। কি খাব কওক? টি নে কফি? ন' থেংক ইউ, একো নাখাওঁ। বাৰু আপুনি কি ক'ব বিচাৰিছিলে কওক। একচুৱেলি তেতিয়া তোমাৰ লগত ভালকৈ কথা পতাই নহয়, সেয়ে ভাবিলোঁ অফিচলৈকে গুচি আহোঁ। তোমাক কথা এটা কওঁ, বেয়া নোপোৱাতো? কিয় বেয়া পাম, কওক। মানে কথাটো মৰমীৰ লগত জড়িত। মৰমীৰ লগত? তুমি মোৰ ভনী মৰমীৰ হাজবেণ্ড আছিলা। সেই সূত্ৰে তুমি মোৰ ভনী চোন। মোৰ বোধেৰে মই মোৰ ভনীজনীক যিকোনো এডভাইচ দিব পাৰোঁ। নিশ্চয় দিব পাৰোঁ, কিয় নোৱাৰে? কওকচোন কি কথা। মানে অয়নক লৈ মোৰ বৰ চিন্তা হৈছে। মৰমীৰ মৃত্যুৰ পিছত সি যেন সেইখন ঘৰত সুৰক্ষিত নহয়। এইবোৰ আপুনি কি কৈছে? অয়ন নিজৰ ঘৰত সুৰক্ষিত নহয়? সুৰক্ষিত আছিল, কিন্তু এতিয়া হয়তো আৰু সুৰক্ষিত হৈ নাথাকিব। আপুনি কি ক'ব বিচাৰিছে ক্লিয়াৰলি ক'লে ভাল হয়। তুমি আকৌ বিয়া পাতিব খুজিছা সেই কথাটোত মোৰ আপত্তি নাই, কিন্তু অয়নক লৈ মোৰ মনত কিছু সন্দেহ হৈছে। কি সন্দেহ? তোমাৰ প্ৰথম পত্নীৰ সন্তান বুলি যদি অয়নক শকুন্তলাই অত্যাচাৰ কৰে, অৱজ্ঞা কৰে, তেতিয়া দাদা এইবোৰ বিনোদন, তুমি তাৰ ভৱিষ্যতৰ কথা ভাবি আকৌ বিয়া কৰাবলৈ ওলাইছা। হয়, কিন্তু মই ভাবোঁ এই বিয়াখনে তাৰ মাকৰ প্ৰতি মৰম নহয় বৰঞ্চ ঘৃণাৰেহে উপচাই পেলাব।
গতিকে তুমি এই বিয়াখনৰ পৰা বিৰত থাকা। আছুতীয়া আদৰত নীৰৱতা ঘাতত স্মৃতিৰ মায়াৰে সাৱতি সুখত মালিতা বিচাৰি আছে হিৰৈ মনৰ পক্ষী উভতি নাচাওঁ নিজকে বিচাৰি